আমি সৰুৰে পৰা মহালয়া বুলি এটা শব্দ শুনি আহিছোঁ, কিন্তু মহালয়ানো প্ৰকৃততে কি সৰুকালত সেই কথা বুজি পোৱা নাছিলোঁ। তথাপি এটা কথা মন কৰিছিলোঁ যে মহালয়া হোৱাৰ কেইদিনমান পাছতে দুৰ্গা পূজা আৰম্ভ হয়। গতিকে এইটো সঠিকভাৱে বুজি পাইছিলোঁ যে মহালয়া হ'লেই দুৰ্গা পূজা হ'বই। এতিয়া বুজি উঠিছোঁ মহালয়া কি, মহালয়া কিয় অনুষ্ঠিত কৰা হয়, মহালয়া কেতিয়া অনুষ্ঠিত কৰা হয়, মহালয়াৰ লগত নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সম্পৰ্ক কি, পিতৃপক্ষ কি, মহালয়া আৰু পিতৃপক্ষৰ মাজত সম্পৰ্ক কি, দানবীৰ কৰ্ণক দেৱৰাজ ইন্দ্ৰই কিয় সোণ আৰু মণি মুকুতা খাদ্য হিচাপে পৰিৱেশন কৰিছিল। আহকচোন আজি মহালয়া, পিতৃপক্ষ, দানবীৰ কৰ্ণ আৰু দেৱৰাজ ইন্দ্ৰ আদিৰ বিষয়ে এই কথাবোৰ জানো। শাৰদীয় দুৰ্গা পূজা বছৰত এবাৰ হয়। গতিকে সৰু হৈ থাকোঁতে আমি এই দুৰ্গা পূজা হোৱা সময়ছোৱালৈ আগ্ৰহেৰে বাট চাই থাকোঁ। এটা কথা ঠিক যে আমি পূজা নকৰোঁ, সেয়েহে আমি পূজাৰ প্ৰকৃত মহত্ব উপলব্ধি কৰিব নোৱাৰোঁ। তথাপি দুৰ্গা পূজাৰ সময়ত সৰুতে দুটা বিশেষ বস্তুৱে আমাক আকৰ্ষিত কৰিছিল। এটা হৈছে পূজাৰ দেৱী মূৰ্তি আৰু আনটো হৈছে পূজাত বজোৱা সেই ঢাকৰ শব্দ। গতিকে এই দুটাৰ আকৰ্ষণতে আমি পূজা চাবলৈ ৰৈ থাকোঁ। আৰু যেতিয়া মহালয়া হোৱাৰ কথা শুনি পাওঁ তেতিয়া আমাৰ মন আনন্দত নাচি উঠে। হিন্দু ধৰ্মত মহালয়াক দুৰ্গা পূজা উৎসৱৰ আৰম্ভণি বুলি ধৰা হয়। সেয়েহে ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মহালয়া দুটা সংস্কৃত শব্দ মহা আৰু আলয়ৰে গঠিত, যাৰ অৰ্থ দেৱীৰ মহান বাসস্থান। ধৰ্মীয় বিশ্বাস অনুসৰি মহালয়াৰ দিনাই দেৱী দুৰ্গা পৃথিৱীলৈ নামি আহে। এই দিনটোতে দেৱী দুৰ্গাক উৎসাহ উদ্দীপনা আৰু ৰীতি নীতিৰে পূজা কৰি ভক্তিভাৱে আদৰণি জনোৱা হয়। প্ৰতি বছৰে আহিন মাহৰ কৃষ্ণপক্ষৰ অমাৱস্যা তিথিৰ দিনা মহালয়া পালন কৰা হয়। মহালয়াৰ দিনা পুৱা শ্ৰাদ্ধ, তৰ্পণ আৰু পিণ্ডদান কৰি পূৰ্বপুৰুষক শ্ৰদ্ধাৰে বিদায় দিয়া হয় আৰু সন্ধিয়া যথাযথভাৱে দেৱী দুৰ্গাক পূজা কৰা হয়। দেৱীৰ মন্ত্ৰ আৰু মহিষাসুৰ মৰ্দিনী মন্ত্ৰ পাঠ কৰা হয়। বিশ্বাস কৰা হয় যে মহালয়াত যদি দেৱী দুৰ্গা পৃথিৱীলৈ নাহে তেন্তে নৱৰাত্ৰিৰ 9 দিনত দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ পূজা কৰা সম্ভৱ নহয়। মহালয়া উৎসৱৰ পৰাই নৱৰাত্ৰিৰ প্ৰধান ব্ৰত আৰু উৎসৱৰ আৰম্ভণি হয় আৰু এই দিনটোক পিতৃপক্ষৰ অন্তিম দিন বুলি গণ্য কৰা হয়। এই দিনটো পিতৃ অমাৱস্যা নামেৰে জনা যায়। পিতৃ অমাৱস্যাৰ দিনা সকলো পিতৃ অৰ্থাৎ পূৰ্বপুৰুষৰ আত্মাৰ শান্তি আৰু মোক্ষ লাভৰ বাবে শ্ৰাদ্ধ, তৰ্পণ আৰু পিণ্ডদান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। মহালয়া দিনটো দুৰ্গা আৰু শক্তিক পূজা কৰা লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ভক্তসকলৰ আহ্বানত দেৱী দুৰ্গা এই দিনটোতে পৃথিৱীলৈ নামি আহে। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ভক্তসকলৰ আহ্বানত দেৱী দুৰ্গাই গণেশ, কাৰ্তিক, দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতীৰ সৈতে নিজৰ প্ৰিয় বাহনত উঠি কৈলাশ পৰ্বতৰ পৰা পৃথিৱীত বসবাস কৰিবলৈ যাত্ৰা কৰে।
দুৰ্গা দেৱীৰ আমন্ত্ৰণ আৰু তেওঁৰ পৃথিৱীলৈ অহাক মহালয়া বুলি কোৱা হয়। যদি মহালয়াৰ দিনা দেৱী দুৰ্গা মানুহৰ মাজলৈ নাহিলহেঁতেন, তেন্তে নৱৰাত্ৰিৰ 9 দিনত দেৱী মাতাৰ বিভিন্ন ৰূপৰ পূজা সম্ভৱ নহলহেঁতেন। এইদৰে মহালয়া হৈছে নৱৰাত্ৰি উৎসৱ আৰম্ভ কৰাৰ এক উপায়। নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে সকলো পাপৰ পৰা মুক্ত হয় আৰু সুখ সমৃদ্ধি আৰু শক্তি বৃদ্ধি হয়। এতিয়া আমি মহালয়া আৰু পিতৃপক্ষৰ সম্পৰ্কৰ কথা জানো আহকচোন। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত দানবীৰ কৰ্ণৰ মৃত্যুৰ পাছত তেওঁৰ আত্মা স্বৰ্গলৈ গুচি গ'ল। স্বৰ্গত যেতিয়া কৰ্ণৰ ভোক লাগিল, তেতিয়া তেওঁক খাদ্য হিচাপে সোণ আৰু মণিমুকুতা আগবঢ়োৱা হৈছিল। কিন্তু সোণ আৰু মণিমুকুতা জানো কোনোবাই খাব পাৰে? গতিকে কৰ্ণই খাবলৈ প্ৰকৃত খাদ্য বিচাৰিছিল, কিন্তু পোৱা নাছিল। এই কথাত হতাশ হৈ কৰ্ণই ইন্দ্ৰক সুধিলে, হে দেৱৰাজ, মোক খাদ্য হিচাপে সোণ আৰু মণি মুকুতা পৰিৱেশন কৰাৰ কাৰণ কি? মোৰ প্ৰতি কিয় এনে ব্যৱহাৰ কৰা হৈছে? তেতিয়া ইন্দ্ৰই কৰ্ণক ক'লে, হে কৰ্ণ, তুমি গোটেই জীৱন জুৰি সোণ দান কৰিছিলা, কিন্তু নিজৰ পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধাৰে কোনোদিনে খাদ্য দান কৰা নাছিলা। সেয়েহে তোমাক খাদ্য হিচাপে সোণ আৰু মণি মুকুতা পৰিৱেশন কৰা হৈছে। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি কৰ্ণই ক'লে, হে দেৱৰাজ, মই নিজৰ পূৰ্বপুৰুষৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত আছিলোঁ। তেনে ক্ষেত্ৰত মই বাৰু কোনজন পূৰ্বপুৰুষক উদ্দেশ্য কৰি শ্ৰাদ্ধ তৰ্পণ কৰিম? সেয়েহে মই কেতিয়াও পূৰ্বপুৰুষৰ বাবে একো দান কৰিব পৰা নাছিলোঁ। গতিকে মোৰ অজ্ঞতাৰ বাবে হোৱা ভুলৰ বাবে মোৰ প্ৰতি এনে ব্যৱহাৰ কৰা উচিত নহয়। দেৱৰাজ ইন্দ্ৰই ক'লে, হে কৰ্ণ, তোমাৰ প্ৰতি যি ন্যায় কৰা হৈছে সেইটো মই পৰিৱৰ্তন কৰিব নোৱাৰোঁ। কিন্তু মই তোমাক সংশোধনৰ বাবে 15 দিনৰ সময় প্ৰদান কৰিছোঁ। এই 15 দিনৰ ভিতৰত তুমি মৰ্ত্যলোকলৈ গৈ তোমাৰ পূৰ্বপুৰুষৰ প্ৰতি শ্ৰাদ্ধ তৰ্পণ কৰাগৈ। এই কৰ্ম কৰাৰ পাছত তোমাক বিচৰা অনুসৰি খাদ্য পৰিৱেশন কৰা হ'ব। তাৰ পাছত দেৱৰাজ ইন্দ্ৰৰ কথা মানি কৰ্ণই সংশোধন কৰিবলৈ 15 দিনৰ বাবে পৃথিৱীলৈ ঘূৰি আহিছিল, যাতে তেওঁ শ্ৰাদ্ধ কৰি খাদ্য আৰু পানী দান কৰিব পাৰে। কৰ্ণই পৃথিৱীলৈ অহা 15 দিনৰ এই সময়ছোৱা বৰ্তমান পিতৃপক্ষ নামেৰে জনাজাত। আৰু এই পিতৃপক্ষৰ অন্তিম দিনাই মহালয়া অনুষ্ঠিত কৰা হয়। এই দিনটোতে মানুহে নদীলৈ গৈ পূৰ্বপুৰুষৰ বাবে তৰ্পণ কৰে। অন্য এক বিশ্বাস অনুসৰি এই সময়ত ভাৰতত নতুন শস্য পকা আৰম্ভ হয়। সেয়েহে পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশৰ প্ৰতীক হিচাপে পিণ্ড দানৰ ৰূপত সৰ্বপ্ৰথম তেওঁলোকক খাদ্য আগবঢ়োৱাৰ পৰম্পৰা চলি আহিছে। ইয়াৰ পাছতহে হিন্দু সমাজত নৱৰাত্ৰি, বিজয়া দশমী, দীপাৱলী আদি উৎসৱ পালন কৰে। যিয়েই নহওক, আহিনৰ অমাৱস্যাৰ অন্তিম দিনটোত মহালয়া উদযাপন কৰা হয় আৰু দুৰ্গা পূজাৰ বাবে যিবোৰ মূৰ্তি তৈয়াৰ কৰা হয়, মহালয়াৰ দিনাই মূৰ্তিকাৰসকলে সেই দেৱী মূৰ্তিৰ চকুজুৰি অংকন কৰি মূৰ্তিৰ কাম সম্পূৰ্ণ কৰে। বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে মহালয়া তথা তাৰ লগত নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সম্পৰ্কৰ বিষয়ে নিশ্চয় কিছু কথা বুজিব পাৰিলে।
আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।